নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আগন্তুক 7 দিনে আপোনাৰ ভাগ্যলৈ কি নতুন ৰং আনিব সেই কথা জানিবলৈ আপুনি সাজুনে? আপোনাৰ বাবে কিবা ডাঙৰ পৰিৱৰ্তন আহি আছেনে? ধন সম্পত্তি, কেৰিয়াৰ, পৰিয়াল আৰু সন্মানৰ ক্ষেত্ৰত আপুনি কিবা বিশেষ সফলতা লাভ কৰিবনে? যদি আপোনাৰ ৰাশি কুম্ভ ৰাশি হয়, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। গ্ৰহৰ গতিবিধিয়ে ইংগিত দিয়ে যে আগন্তুক 7 দিনে আপোনাৰ জীৱনলৈ নতুন শক্তি, নতুন সুযোগ আৰু বহুতো ইতিবাচক পৰিৱৰ্তন আনিব। এই সপ্তাহটো কেৱল সাধাৰণ অনুষ্ঠানৰ সপ্তাহ নহয়, আত্মবিশ্বাস, আৰ্থিক শক্তি, ব্যক্তিগত বৃদ্ধিৰ সপ্তাহ। কিছুদিনৰ পৰা এটা উল্লেখযোগ্য সুযোগৰ বাবে অপেক্ষা কৰি থকা সকলৰ বাবে পৰিস্থিতি ক্ৰমান্বয়ে অনুকূল হৈ পৰিছে। এই সপ্তাহত চন্দ্ৰৰ প্ৰৱেশ আপোনাৰ নিজৰ ৰাশি কুম্ভ ৰাশিৰ পৰা আৰম্ভ হ'ব আৰু ধন শক্তি আৰু সুখৰ ঘৰত উপনীত হ'ব। চন্দ্ৰৰ এই যাত্ৰাই আপোনাৰ ব্যক্তিত্ব, আৰ্থিক অৱস্থা, যোগাযোগৰ দক্ষতা আৰু পাৰিবাৰিক জীৱনত গভীৰ প্ৰভাৱ পেলাব। গ্ৰহসমূহৰ এই সুন্দৰ আৰু শুভ গতিবিধিয়ে আপোনাৰ লুকাই থকা সম্ভাৱনাক উলিয়াই আনিব আৰু আপোনাৰ জীৱনৰ বহু ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিব। প্ৰিয় দৰ্শক, সপ্তাহৰ আৰম্ভণিতে যেতিয়া চন্দ্ৰ আপোনাৰ ৰাশিত থাকে, তেতিয়া আপুনি এক অনন্য মনোমোহাতা অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব, আপোনাৰ প্ৰভাৱ শক্তিশালী হ'ব আৰু আপোনাৰ ধাৰণাক সন্মান কৰা হ'ব। আগতে আপোনাক আওকাণ কৰা সকলে আপোনাৰ কথা গুৰুত্ব সহকাৰে শুনিবলৈ আৰম্ভ কৰিব। এই সময়ে কঢ়িয়াই আনে নিজকে প্ৰমাণ কৰাৰ লগতে নিজৰ প্ৰতিভা দৰ্শনৰ এক সোণালী সুযোগ। ইয়াৰ পিছত যেতিয়া চন্দ্ৰ আপোনাৰ সম্পদ ঘৰত প্ৰৱেশ কৰে, তেতিয়া আৰ্থিক বিষয়ত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰাৰ সম্ভাৱনা থাকিব। আপোনাৰ সঞ্চয় বৃদ্ধিৰ বাবে অনুপ্ৰাণিত হ'ব আৰু পৰিয়ালৰ সৈতে আৰ্থিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব। পুৰণি বিনিয়োগৰ বা পূৰ্বৰ প্ৰচেষ্টাৰ দ্বাৰাও বহুতো সম্ভাৱনা হ'ব পাৰে। সপ্তাহৰ মাজভাগত চন্দ্ৰই সূৰ্যৰ ঘৰত প্ৰৱেশ আপোনাৰ সাহস আৰু আত্মবিশ্বাস যথেষ্ট বৃদ্ধি কৰিব। কঠিন কামবোৰ সম্পূৰ্ণ উৎসাহেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। নতুন পৰিকল্পনা কৰা হ'ব, নতুন মানুহৰ সৈতে যোগাযোগ বাঢ়িব আৰু বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ পক্ষত যাব পাৰে। এই সময়ে আপোনাৰ লক্ষ্যৰ দিশত এক শক্তিশালী পদক্ষেপৰ ইংগিত দিয়ে। প্ৰিয় দৰ্শক, সপ্তাহৰ অন্তিম দিনকেইটা চন্দ্ৰই সুখৰ ঘৰত প্ৰৱেশ কৰি আপোনাৰ পৰিয়াল আৰু মানসিক শান্তিত ইতিবাচক প্ৰভাৱ পেলাব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব, পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ দিব আৰু শান্ত কৰা অনুষ্ঠান হ'ব পাৰে। কিছুমানৰ বাবে এই সময়ে ঘৰ, বাহন বা সম্পত্তিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰো ইংগিত দিয়ে। গতিকে বন্ধুসকল, সামগ্ৰিকভাৱে এই সপ্তাহটো কুম্ভ ৰাশিৰ বাবে সুযোগ, কৃতিত্ব আৰু ইতিবাচক পৰিৱৰ্তনৰ সপ্তাহ হ'ব। এই বিশদ ৰাশিফলত আমি জানিব পাৰিম যে এই গ্ৰহ আন্দোলনে আপোনালোকৰ বাবে কেৰিয়াৰ, ব্যৱসায়, ধন, স্বাস্থ্য, প্ৰেম, পৰিয়াল আৰু শিক্ষাৰ ক্ষেত্ৰত কি কি বিশেষ বাৰ্তা কঢ়িয়াই আনিছে আমি এই ভিডিঅ'ত জানিব পাৰিম। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কাম আৰু ব্যৱসায়। এই সপ্তাহে আপোনাৰ বাবে বন্ধু, কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে অনাগত দিনত আপুনি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ আৰু আনৰ মাজত থিয় দিয়াৰ এক সোণালী সুযোগ পাব। সপ্তাহৰ আৰম্ভণিতে 8 জুনত চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি কুম্ভ ৰাশিত থাকিব, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ ক্ষমতা প্ৰদৰ্শন কৰিব। নিয়োজিত সকলে হয়তো ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন আৰু প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ অতীতৰ প্ৰচেষ্টাৰ ফল এতিয়া দেখা যাব। 9 জুন তাৰিখ পিছত যেতিয়া চন্দ্ৰ মীন ৰাশিত প্ৰৱেশ কৰে, তেতিয়া ব্যৱসায়ত জড়িত সকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াৰ নতুন পৰিকল্পনা কৰিব পাৰে। যদি আপুনি কিছুদিনৰ পৰা আৰ্থিক লোকচান বা লেহেমীয়া অগ্ৰগতিৰ বাবে চিন্তিত হৈ আছে, তেন্তে এতিয়া পৰিস্থিতি উন্নত হোৱাৰ লক্ষণ দেখা যাব। নতুন কৌশল আৰু নতুন যোগাযোগে ভৱিষ্যতৰ লাভৰ পথ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, 11 জুনত মেষ ৰাশিত চন্দ্ৰই আপোনাৰ বাক আৰু যোগাযোগৰ দক্ষতাক, বাক যিহেতু কথা বতৰা আৰু যোগাযোগৰ দক্ষতাক শক্তিশালী কৰিব। এই সময়ছোৱাত নতুন চুক্তি, ব্যৱসায়িক চুক্তি বা অংশীদাৰিত্বৰ বাবে আলোচনা আপোনাৰ পক্ষত যাব পাৰে। যদি আপুনি বিপণন, বিক্ৰী, সংবাদ মাধ্যম বা আন যিকোনো ক্ষেত্ৰত জড়িত য'ত যোগাযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, তেন্তে এই সময় বিশেষভাৱে উপকাৰী হ'ব। সপ্তাহৰ শেষৰ ফালে 13 জুনত বৃষ ৰাশিত চন্দ্ৰই আপোনালোকৰ বাবে কিছু মানসিক শান্তি কঢ়িয়াই আনিব। কামৰ হুলস্থুলৰ মাজতে আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ সুযোগ পাব। সামগ্ৰিকভাৱে এই সপ্তাহে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে উন্নতি, স্বীকৃতি আৰু নতুন কৃতিত্বৰ ইংগিত দিয়ে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ পৰিয়াল আৰু সম্পৰ্ক যদি চাওঁ, এই সপ্তাহে আপোনাৰ পৰিয়ালৰ আৰু সম্পৰ্কত সুখ আৰু ঘনিষ্ঠতা কঢ়িয়াই আনিব।
হাত জোনত আপোনাৰ ভাষণ মানে যি কথা বতৰা আৰু আচৰণত ইতিবাচক পৰিৱৰ্তন আহিব, যাৰ ফলত পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। আপোনাৰ পত্নী বা প্ৰেমিকৰ লগত আপোনাৰ হৃদয়স্পৰ্শী অনুভৱ ভাগ কৰাৰ এটা ভাল সুযোগ পাব। 9 জুন তাৰিখৰ পিছত আপুনি পৰিয়ালৰ সৈতে কোনো শুভ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান বা পৰিয়ালৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰে। ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। 11 জুনত ভাই ভনী, বন্ধু বান্ধৱী আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। পুৰণি বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে আৰু সম্পৰ্কই নতুন শক্তি লাভ কৰিব। শুক্ৰৰ শুভ প্ৰভাৱে আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ মধুৰতা বৃদ্ধি কৰিব। ৰোমান্টিক সম্পৰ্কত থকা সকলৰ বাবে এই সময়খিনি স্মৰণীয় বুলি প্ৰমাণিত হ'ব পাৰে। 13 জুন তাৰিখে আপোনাৰ মাতৃৰ পৰা বিশেষ সহায় আৰু আশীৰ্বাদ লাভ কৰিব। ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব আৰু পৰিয়ালৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক সন্তুষ্টি কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, শিক্ষাৰ দিশ যদি চোৱা হয়, ছাত্ৰ ছাত্ৰীৰ বাবে এই সপ্তাহটোৱে কৃতিত্ব আৰু সফলতাৰ ইংগিত দিয়ে। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ একাগ্ৰতা আৰু শিক্ষণ ক্ষমতা বৃদ্ধি পাব। নতুন নতুন কথা বুজি পোৱা আৰু মনত ৰখাটো সহজ হৈ পৰিব। 9 জুন তাৰিখৰ পিছত গণিত, বিজ্ঞান, একাউণ্টিং আৰু কাৰিকৰী বিষয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট লাভৱান হ'ব পাৰে। কঠিন বিষয়বোৰ ক্ৰমান্বয়ে সহজ যেন লাগিব। 11 জুনত আপোনাৰ যোগাযোগৰ দক্ষতা শক্তিশালী হ'ব। সাক্ষাৎকাৰ, বিতৰ্ক প্ৰতিযোগিতা বা গোটৰ আলোচনাত আপোনাৰ প্ৰদৰ্শন আকৰ্ষণীয় হ'ব। শিক্ষক আৰু উৰ্ধতন বিষয়াসকলেও আপোনাৰ প্ৰতিভাৰ শলাগ ল'ব পাৰে। 13 জুন তাৰিখৰ পিছত শান্ত ঘৰুৱা পৰিৱেশ আপোনাক অধ্যয়নত সহায় কৰিব আৰু আপোনাৰ লক্ষ্যত অধিক মনোনিৱেশ কৰিবলৈ সুবিধা দিব। বিশেষ আপুনি প্ৰতিকাৰ কৰিব পাৰে। প্ৰতিদিনে পুৱা গা ধুই শ্ৰদ্ধাৰে ওম শং শনিচৰাই নমঃ আপুনি মন্ত্ৰ জপ কৰক। শনিবাৰে শনি মন্দিৰত সৰিয়হ তেল বা কলা তিল আগবঢ়াওক। নিয়মিতভাৱে আপুনি পাৰ চৰাইক আপুনি খাদ্য পানীৰ ব্যৱস্থা কৰি দিয়ক। আটকজনক সহায় কৰক আৰু আনক আঘাত দিয়াৰ পৰা বিৰত থাকক। দৈনিক কমেও 10 মিনিট ধ্যান কৰক। ইয়াৰ ফলত মানসিক শান্তি আৰু একাগ্ৰতা বৃদ্ধি পাব। বন্ধুসকল, সামগ্ৰিকভাৱে এই সপ্তাহে কুম্ভ ৰাশিৰ বাবে যেনে অগ্ৰগতি, আত্মবিশ্বাস, আৰ্থিক শক্তি আৰু পাৰিবাৰিক সুখ কঢ়িয়াই আনিছে। ইতিবাচক মানসিকতাৰ আগবাঢ়ি যাওক, কিয়নো গ্ৰহৰ সমৰ্থন আপোনাক সফলতাৰ দিশত লৈ যাবলৈ সাজু আছে। গতিকে প্ৰিয় দৰ্শক, এই আছিলে যিহেতু এই সপ্তাহৰ আগন্তুক সপ্তাহৰ আজি ক'বলৈ গ'লে কুম্ভ ৰাশিৰ আজি আমি সাপ্তাহিক ৰাশিফলৰ ওপৰত আমি আলোচনা কৰিলো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জয় শনিদেৱ আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।